নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম আৰক্ষীৰ ৰিটেন টেষ্টৰ ওপৰত এটা মন্তব্য ৰাখিলে আৰু সেই মন্তব্যটোৱে গোটেই সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। তাক লৈ মোক বহুতে কমেণ্ট কৰিলে, দাদা মোক মেছেজ কৰিছে, দাদা সঁচাকৈ মাৰ্চত হ'ব নেকি? আৰু যদি মাৰ্চত হয় তেতিয়াহ'লে সময় বহুত বেছি আছে আৰু পিছৰ সময়লৈ হ'বগৈ জানো, তেনেকুৱা এটা কথা আছিলে। আৰু মই আগৰ ভিডিঅ'বিলাকত প্ৰায় প্ৰথমতে ফেব্ৰুৱাৰী বুলি ক'লোঁ, কিন্তু ফেব্ৰুৱাৰীৰ পিছত যেতিয়া আকৌ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ডেট ঘোষণা কৰিলে, ডেট ঘোষণা কৰাৰ লগে লগে ফেব্ৰুৱাৰীত হোৱাটো আশা কম বুলি মই এতিয়া আকৌ জানুৱাৰী মাহতে হোৱাৰ সম্ভাৱনা ক'লোঁ। আৰু অলৰেডি জানুৱাৰী মাহত আকৌ পঞ্চায়তৰ ইলেকশ্যন আছে আৰু CM ছাৰে নিজে পঞ্চায়তৰ ইলেকশ্যনৰ কথা কৈছে জানুৱাৰীত। তো গোটেইখিনি দুধুৰ মুধুৰ আছে আৰু তাক লৈ পিনি আজি থুলমূলকৈ কথা কেইটামান আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটোলৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আচল কথা হ'ল, অসম আৰক্ষী ইণ্টাৰভিউ মানে ৰিটেন টেষ্টেই হওক বা SI এক্সামেই হওক, গোটেই ব্যৱস্থাটো SLPRBৰ ওপৰতে পৰিব। আৰু SLPRB চেয়াৰমেন যিহেতু GP সিং ছাৰ, DGP ছাৰ, তো তেখেতে নিৰ্ধাৰিত কৰিব কি হয় কি নহয়। আৰু বাকী যিটো গৃহ বিভাগৰ দায়িত্বত আছে CM ছাৰ, তো CM ছাৰৰ ডাইৰেকশ্যন লাগিব, এইটো কৰিলে ভাল হ'ব, সেইটো কৰিলে ভাল হ'ব, আৰু সেইমতে SLPRB চেয়াৰমেনে কৰি যাব। কিন্তু তাৰ মাজতে যোৱাকালি যিহেতু কথাটো মানে ভাইটিসকলে সুধিলে, সেইকাৰণে CM ছাৰে ক'বলৈ বাধ্য হ'ল যে মাৰ্চতে হ'ব। কিন্তু ডাঙৰ প্ৰশ্ন এটা আছে, মানে কি যদি মাৰ্চত হয়, তেতিয়াহ'লে হ'লে একদম খুব ফাষ্ট হ'ব, প্ৰথম সপ্তাহতে হ'ব। কাৰণ কেলৈ কেইবাটাও পিছৰ পৰ্যায় আছে, যাতে যদি ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে ড্ৰাইভাৰসকলৰ ড্ৰাইভাৰ স্কিল টেষ্ট ল'ব লাগিব। তাৰপিছতে আকৌ গোটেই ল'ৰাখিনিৰ ভাইভা টেষ্ট আছে, অৰেল ভাইভা আছে। তো সেইকেইটা ইভেণ্টৰ কাৰণে আকৌ সময়ৰ প্ৰয়োজন হ'ব। আৰু অলৰেডি কৈছে 10 মে' তাৰিখে এপইণ্টমেণ্টে দিব। সেইকাৰণে তাৰমানে কি সকলোৱে দুধুমুধু হৈছে। মোক কালি দুজনমান ভাইটিয়ে মোলৈ ফোন কৰি ক'লে, দাদা যদি মাৰ্চত হয়চোন, ড্ৰাইভাৰ স্কিল টেষ্ট আছে, আকৌ অৰেল ভাইভা আছে, সময় হ'বগৈ জানো? তো সেইকাৰণে মানে এতিয়া ভিডিঅ' বনাবলৈ বেয়া হৈছে। যদি মই তেনেকৈ কথা ক'লে আপোনালোকে মোক বহুতে গালি পাৰিব, আপুনি এনেকৈ কয় তেনেকৈ ক'ব। সেইকাৰণে মানে কি হয়, বস্তুটো কি হ'ব চিষ্টেমটো বুজি পোৱা নাই। কিন্তু যিহেতু ল'ৰাজনে স্পষ্টকৈ কৈছে, দাদা মামা ফেব্ৰুৱাৰীতে ইণ্টাৰভিউ হ'বনে? তেতিয়া ক'লে যে মাৰ্চ বুলি অকল এটা শব্দ ক'লে। তো সেইকাৰণে মানে কি কথাটো মাৰ্চত হোৱাৰ সম্ভাৱনা আছে বুলি ধৰিব পাৰি। কিন্তু মাৰ্চত হোৱাৰ লগে লগে মাৰ্চত চাগে যেতিয়া ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্ট হোৱাৰ লগে লগে আকৌ চাগে আপোনালোকৰ মানে খুব সোনকালে ৰিজাল্ট দিব, তেতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব। ড্ৰাইভাৰ স্কিল টেষ্টত ঠিক তেনেকৈ খুব ফাষ্ট হ'ব। ফাষ্ট হোৱাৰ পিছতে চাগে আকৌ অৰেল ভাইভা হ'ব। হয়তো বহাগ বিহুৰ পিছতহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত মাৰিব। তেতিয়া আপোনালোকৰ মানে মে'লৈ আপোনালোকৰ এপইণ্টমেণ্ট ল'ব পাৰিব, তেনেকুৱা এটা সম্ভাৱনা আছে। কিন্তু ডাঙৰ কথা আহিলে মানে কি, যদি জানুৱাৰীত পঞ্চায়ত ইলেকশ্যন হয়, তেতিয়াহ'লে পুলিচ প্ৰশাসনটো তাতে জড়িত হৈ থাকিব। আৰু ফেব্ৰুৱাৰীত তোমাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেতিয়াহ'লে আমাৰ যি চেবাৰৰ মানে দায়িত্ব তাতে বিজি হৈ থাকিব। সেইকাৰণে তেনেকুৱা এটা ছিষ্টেম হ'ব পাৰে, যিমানে যি নহওক লাগিলে। কিন্তু ABUBৰ ইণ্টাৰভিউটোৰ লগত SI ইণ্টাৰভিউটো নিমিলে, আৰু SI ইণ্টাৰভিউটো যিমান সোনকালে হ'বই লাগিব। আৰু SI ইণ্টাৰভিউটো যিহেতু পিছত আকৌ তোমাৰ মানে ফিজিকেল টেষ্ট চব পাতিব লাগিব, তো ফিজিকেল টেষ্টলৈ আকৌ সময়ৰ প্ৰয়োজন হ'ব। তো সেইকাৰণে মানে কি হয়, গোটেই ছিষ্টেমটো তাৰমানে একদম নুবুজা হাতৰ নিচিনা এটা কথা হৈ পৰিছে। আৰু ABUB কোনো প্ৰব্লেম নাই, কাৰণ কেলৈ ফিজিকেল মানে আমাৰ যিটো PST আছে, PSTটোতে সময়ৰ প্ৰয়োজন হ'ব, সেইটোতে অলপ খাটনি বেছি হয়, বাকী ইমান নাই। তো সেইকাৰণে চাগে হয়তো মাৰ্চলৈ হ'ব পাৰে। বাকী কিন্তু SI মই যিমান দূৰ জানো বা যিমান দূৰ সম্ভৱ, SI কিন্তু পৰীক্ষা সোনকালে হ'ব। আৰু বাকী পঞ্চায়তৰ ইলেকশ্যনৰ লগত যি আমাৰ এতিয়া নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে, সেইটো সম্পৰ্ক নাথাকিব, কাৰণ কেলৈ এইটো বস্তুটো চলি আছে। নতুন নিযুক্তি কৰিব নোৱাৰিব বা তেনেকৈ এডভাৰটাইজমেণ্ট দিব নোৱাৰিব। কিন্তু পুৰণা নিযুক্তি প্ৰক্ৰিয়াটো যিহেতু অক্টোবৰ মাহৰ পৰাই চলি আছে, চ' সেইকাৰণে ইয়াত কোনো হেম্পাৰ নপৰে। আজিৰ তাৰিখত এতিয়া চাবলৈ গ'লে যিমানে যি নহওক লাগিলে ইটো সিটো কাম হৈ আছে, তথাপিতো ইণ্টাৰভিউ চলি আছে। ঠিক তেনেদৰে এতিয়া মানে জানুৱাৰী 22 তাৰিখলৈকে কামাণ্ডো ইণ্টাৰভিউ চলিব। ঠিক তেনেকৈ আপোনালোকৰ এই ডিচেম্বৰ জানুৱাৰী মাহতে আপোনালোকৰ SI ইণ্টাৰভিউটো হৈ যোৱাৰ পুনৰ সম্ভাৱনা আছে, কাৰণ কেলৈ পিছত আকৌ সময় লাগিব। আৰু যিমান দূৰ সম্ভৱ কামাণ্ডো ইণ্টাৰভিউ শেষ হৈ যোৱাৰ লগে লগে চাগে আপোনালোকৰ SIৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। সেইকাৰণে মানে কি হৈছে, জানুৱাৰী মাহতে আপোনালোকৰ SI ইণ্টাৰভিউটো হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু ABUBটো হয়তো পিছলৈ নিব পাৰে। আৰু মই আগতে কৈছিলোঁ যে CM ছাৰে আগতো কৈছিলে গোটেই প্ৰক্ৰিয়াটো অলপ লেহেমীয়াকৈ হ'ব, যিহেতু মে'তহে ইয়াৰ ফাইনেল প্ৰচেছ মানে শেষ হ'বগৈ, তেনেকৈ এটা কথা কৈছিলে। তাৰপিছতে আপোনালোকৰ এইটো ফেব্ৰুৱাৰীত আকৌ ADRও ৰিজাল্ট দিব। তো সেইকাৰণে চাগে মানে কি ষ্টেপ বাই ষ্টেপ কৰিব চাগে। ৰিজাল্ট দিয়াৰ লগে লগে যিসকল অসম আৰক্ষী আকৌ চিলেকশ্যন হ'ব, তেতিয়াহ'লেহে অসম আৰক্ষীখিনি তাৰমানে এইবাৰ মানে চিলেকশ্যন প্ৰক্ৰিয়াটো চাগে যিকোনো এটা পোষ্টে কোৱালিফাইড হ'ব চাগে। তেনেকুৱা এটা অভাৰলেপিং নহ'ব, তেনেকুৱা এটা আহি পৰে কথা। সময়ে ক'ব আপোনালোকে কি নহয়। তথাপিতো যিসকলে ভাল মাৰ্কছ পাইছিলে তেওঁলোকেতো আজিৰ তাৰিখত ষ্টাডি কৰি আছে। মোক বহুতে সুধি আছে, দাদা নামটো
তো মানে অলপ গাইড দিব কি আহিব কি নাহিব তেনেকৈ কথা কয়। আৰু যিসকলৰ কম মাৰ্কছ পাইছে তেওঁলোকে কিন্তু খুব দুধুমুধৰত আছে। আৰু এতিয়াও ভিডিঅ'ত মোক বহুতে কমেণ্ট কৰিছে দাদা মই 49 পাইছোঁ, নাম আহিব নাই, মোৰ ইনষ্টাগ্ৰামতে কয়, ফেচবুকতে কয়, তেনেকুৱা এটা কথা আহিলে। আৰু মই ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট থকাৰ সম্ভাৱনা আছে বা থাকিব পাৰে সেইটো বিষয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। গোটেই নোটবিলাক কালেক্ট কৰিছোঁ। মোৰলোৰ সতীৰ্থ এজনে ভিডিঅ' এটা শ্বেয়াৰ কৰিলে যে আপোনালোকৰ কোন ডিষ্ট্ৰিক্টত কিমান পদ থাকিব পাৰে। মই এনেই থুলমূলকৈ আপোনালোকক কথাখিনি কৈ দিছোঁ। বাক্সা ডিষ্ট্ৰিক্টত 2022 চনত খালী পদ আছিলে 35টা, এবিধ আৰু ইউবিত আছিলে 17টা। ঠিক তেনেকৈ এইবাৰ কিন্তু অলপ বাঢ়িব পাৰে, প্ৰায় 60-70টামান হ'ব পাৰে এবি, আৰু ইউবি হ'ব পাৰে মানে 30-40টামান হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কিন্তু 2022 চনত আছিলে 22টা পদহে আছিলে খালী পদ, এবিধ আৰু ইউবিত আছিলে 11টা। আৰু এইবাৰ ইয়াৰ খালী পদ হয়তো 40টামান হ'ব পাৰে, 30-40টামান হ'ব পাৰে, আৰু এবি আৰু ইউবিৰ 26-30টামান হ'ব পাৰে। অলপ থুলমূলকৈ মই কাৰণ কেলৈ এইটো এটা কথা আহি গ'ল 2011 চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি গোটেই খালী পদখিনি প্ৰস্তুত কৰিবলগীয়া হৈছে। চ' মই ভিডিঅ'টো ভালকৈ বনাই আছোঁ। মই আপোনালোকক ধুনীয়াকৈ ডিটেইলমেণ্ট ইয়াৰ পিছৰ ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু ফাৰ্ষ্ট টাইম যিসকলে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকী সকলো ভালে থাকক, ধন্যবাদ। মামা ঐ মামা এইফালে এইফালে অ মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব? নহয় মামা ফিজিকেল হৈ গ'ল মামা। মামা ফেব্ৰুৱাৰীত হ'ব নাই? মাৰ্চত হ'ব ন? ঠিকে আছে ঠিক আছে।